ডিউটিৰ মাজে মাজে মোৰ ধান্দাবিলাক চাব দেই। মই কেনেকুৱা ধান্দা মাৰি থাকোঁ আপোনালোকে জনাবচোন বাৰু। মোৰ নিচিনাকৈ এনেকুৱাবোৰ ধান্দা মাৰি পাইছেনে কেতিয়াবা? ঘৰত কৈছিলে কামলৈ ওলাই আহোঁতেই ক'ৰবাত যদি ভাল কচু শাক দেখা নহয় কেইডালমান খুৱাবা কিন্তু দেই। তুমি ভিডিঅ' বনাই বনাই আনক দেখাই আছা, ঘৰত আনি পেলাই এসাঁজ ভালকৈ খুৱাব পৰা নাই। মই আহি পেলাই ইমান সুন্দৰ জেগা এটাত কচু শাক পাইছোঁ, আজি চাই থৈ গৈছোঁ, কাইলৈ নিমহি। চাওকচোন কচু শাকখিনি, এইয়া সুন্দৰকৈ কচু শাক গজি আছে আৰু ইমান সুন্দৰ এটা পৰিৱেশৰ মাজত কচু শাক চাব দেই। ইয়াত আকৌ কুকুৰেও নুমুতে, ইয়াত মানুহো নুমুতে আকৌ চাব দেই। ইমান ধুনীয়া জেগা, মই গোটেই চাৰিওৰান দেখাই দিছোঁ। এটা সুন্দৰ পৰিৱেশ, তাৰ মাজত কচু শাক। এই কচু শাক মই অহা কালিলৈ নিয়াৰ ব্যৱস্থা কৰি আছোঁ। এতিয়া যে ঘৰত ভিডিঅ'টো দেখাৰ লগে লগে মোক পঠিয়াবই নেকি ঠিক নাই, কিন্তু মই নাহোঁ, কালিলৈ আহিম। এয়া কচু শাক ৰাইজ, আপোনালোকক লাগে নেকি জনাব দেই। ওচৰতে থকা সকলক মই দিয়াৰ ব্যৱস্থা কৰিম। ইয়াত বহুত কচু শাক ওলাব, সেই আগলৈতো বহুত দেখিছোঁ বাৰু। ঠিক আছে, মই কিনো ধান্দাবোৰত ঘূৰি ফুৰোঁ আপোনালোককো দেখাই দিলোঁ। কেনেকুৱা লাগিলে বাৰু? এই দুপৰীয়াখন পেটত ভোক লৈ ঘূৰি ফুৰিছোঁ, তাৰ মাজত এইবোৰ কাম কৰি আছোঁ। কেনেকুৱা লাগিলে বাৰু ৰাইজ জনাবচোন দেই। আকৌ পুনৰ সুন্দৰ কচু শাকখিনি আৰু লগতে দৃশ্যটো দেখুৱাই লৈ পেলাই আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।